2021 নিৰ্বাচনত বিৰোধীৰ ঐক্য নহলে পুনৰবাৰ সুযোগ দিয়া হ'ব বিজেপিক। এই আশংকা প্ৰকাশ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। সেয়ে নৱগঠিত এজেপি ৰাইজৰ দলকে ধৰি প্ৰতিটো আঞ্চলিক শক্তিক একত্ৰিত হোৱাৰ আহ্বান সাংসদ ভূঞাৰ। আমিতো প্ৰথমৰ পৰাই এইটো চেষ্টা কৰি আহিছিল যে আঞ্চলিক শক্তিবিলাক দলবিলাক একেলগ হ'ব লাগে আৰু KMSS আৰু আছুৰ সংঘাতৰ কথা সৰ্বজনবিদিত। তাৰপিছত যদি এইটো উপলব্ধি তেওঁলোকৰ হৈছে যে একেলগ হ'ব লাগে, ভাল কথা, এইটো হ'ব লাগে। এটা ন্যূনতম কাৰ্যসূচীৰ ভিত্তিত সকলো দল যদি একত্ৰিত হয় তেতিয়াহে বিজেপিক প্ৰতিহত কৰিব পৰা যাব। আৰু বিজেপিয়েও জানে যে সকলো দল একলগ হ'লে তেওঁলোকৰ অৱস্থা কাহিল হ'ব। ৰাষ্ট্ৰীয় দলৰে মিত্ৰতাৰ অবিহনে চৰকাৰ অসম্ভৱ আঞ্চলিক শক্তিৰ। এই স্পষ্ট মত সাংসদ অজিত কুমাৰ ভূঞাৰ। সেয়ে ৰাষ্ট্ৰীয়তাবাদী দলৰ সৈতে এজেপি ৰাইজৰ দলে বুজাবুজি নকৰো বুলি কোৱাত আক্ষেপ প্ৰকাশ সাংসদ ভূঞাৰ। আৰু আঞ্চলিক দলে লগ লাগি এখন চৰকাৰ গঠন কৰিব পাৰিব, একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰিব বুলি ভবাটো এইটো এটা অবাস্তৱ কথা এটা। তেওঁলোকে যি ধৰণে ৰাষ্ট্ৰীয়তাবাদী দলৰ লগত কোনো ধৰণৰ বুজাবুজি নকৰোঁ বুলি কৈছে, সাম্প্ৰদায়িক শক্তি বুলি AIDF-ক বুজায়, সেইটো তেওঁলোকৰ সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা। কাৰণ বিৰোধী ঐক্য যদি গঢ়ি নুঠে, সকলো যদি একলগ নহয়, তেতিয়াহ'লে সকলোৱে জানে যে ভোটবোৰ ভাগ ভাগ হ'ব। ইতিমধ্যে ৰাজ্যত গঠন হৈছে কংগ্ৰেছ AIDF CPIM-ৰ মহাজোঁট। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আঞ্চলিক শক্তিকো মহাজোঁটত আবদ্ধ হোৱাৰ আহ্বান ভূঞাৰ। এই প্ৰসংগত যুক্তি দাঙি ধৰি সাংসদ ভূঞাৰ মুকলি মত, ৰাজ্যত মহাজোঁটৰ চৰকাৰ খাটাং। মূল শত্ৰু আহে, তাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সকলো একলগ হোৱাটো এটা নিয়ম, এইটো এটা ৰাজনীতি। আৰু কাৰ্যসূচীখনত প্ৰস্তুত কৰিম আমি যে জাতীয় সমস্যা আঞ্চলিক সমস্যাৰ অগ্ৰাধিকাৰ পাব। যদি সেই সমস্যাৰ প্ৰতি কংগ্ৰেছ বা AIDF-এ সমৰ্থন নজনায়, বামপন্থী শিবিৰে সমৰ্থন নজনায়, তেতিয়াহ'লেতো আমি তাত সেই জোঁটত নাথাকিম। স্পষ্ট কথাটো, কংগ্ৰেছ AIDF, বামপন্থী শিবিৰ আৰু প্ৰগতিশীল আঞ্চলিক যদি গঢ়ি উঠে, এই ঐক্যক কোনেও ৰাখিব নোৱাৰে, এই শক্তিক কোনেও বাধা দি ৰাখিব নোৱাৰে। চৰকাৰ গঠন কৰাটো একেবাৰে খাটাং। আজমলৰ সমৰ্থনত অজিত কুমাৰ ভূঞা। সভাৰ এখন বেনাৰৰ আৰবী ভাষাক লৈ বিজেপিৰ কৰ্কশ সমালোচনাৰ বলি AIDF প্ৰধান বদৰুদ্দিন আজমল। সেই আজমলৰে পক্ষত এইবাৰ থিয় দিয়ে AIDF-ৰো সমৰ্থনপুষ্ট সাংসদ অজিত কুমাৰ ভূঞা। তেওঁৰ যুক্তি, বেয়া হৈছে কথাটো, ভাল হৈছে বুলি নকওঁ, বেয়া কথা। কিন্তু তাক বিজেপিয়ে যি ধৰণে তেওঁলোকৰ স্বাৰ্থত ব্যৱহাৰ কৰিব খুজিছে, নিৰ্বাচনী স্বাৰ্থত, সেইটো শুদ্ধ হোৱা নাই, সেইটো বৰং সমাজৰ কাৰণে ক্ষতিকাৰক হৈছে। সামগ্ৰিক অৰ্থত বদৰুদ্দিন আজমলৰ সুদীৰ্ঘ জীৱনত তেওঁৰ যিটো ভূমিকা সমাজত, সেই দিশৰ পৰা চাই আমি ক'ব লাগিব যে তেওঁ সঁচাকৈ অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰিছেনে নাই। যিটো দলে আজি তেওঁৰ নামত এইবোৰ ৰাজনীতি কৰিছে, অতি নিৰ্লজ্জভাৱে তেওঁলোকে অথচ কাৰ দৰে এখন জঘন্য আইন আনি আমাৰ ভাষা সংস্কৃতি নিষেধ কৰিব খুজিছে। সেয়ে জাতীয়তাবাদী শিবিৰক বিজেপিৰ ষড়যন্ত্ৰত ভৰি নিদিবলৈকো আহ্বান সাংবাদিক তথা সাংসদ অজিত কুমাৰ ভূঞাৰ। বদৰুদ্দিন আজমল এজন অসমীয়া। 51 চনৰ ভিত্তিবৰ্ষ হ'লে মোৰ খবৰ আছে এগৰাকী সাংবাদিক হিচাপে, তেতিয়াও এটা বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে। গতিকে তেওঁক অনুপ্ৰৱেশকাৰী বুলি কয় আমাৰ জাতীয়তাবাদী শিবিৰৰ পৰাও কেতিয়াবা কোৱা হয়। গতিকে হিন্দী বলয়ৰ যিটো ৰাজনীতি, এই ৰাজনীতিত আমি নাই। জাতীয়তাবাদী শিবিৰে ভুলতো তেওঁলোকৰ এই ষড়যন্ত্ৰত ভৰি দিব নালাগে। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী।